আমি দুখ কৰিছো যোৱাকালি যিটো ঘটনা হ'ল নিন্দনীয় আৰু আমি ফৰেষ্টৰ যিসকল কৰ্মী আছে তেওঁলোকে আমাৰ আদিবাসী লগত অন্যান্য জনগোষ্ঠীৰ মহিলাৰ ওপৰত যিধৰণৰ অত্যাচাৰ চলালে তাৰ বহিঃপ্ৰকাশৰ ফলত আজি ফৰেষ্টৰ অফিচটো কিছু জ্বলিলে। গতিকে তাত আমি কিন্তু দুখ প্ৰকাশ কৰিছো, আইন হাতত তুলি ল'ব নালাগিছিলে। কিন্তু ফৰেষ্টে যেনেধৰণৰ কাম কৰিলে, কৰ্মকাণ্ড কৰিলে তাৰ পৰিপ্ৰেক্ষিতত এই খুবৰ বহিঃপ্ৰকাশ। গতিকে আমি ছাত্ৰ ছাত্ৰসকল আদিবাসী আৰু মোৰ জনগোষ্ঠী আমাৰ দাবী হ'ল যিসকল ফৰেষ্টে এনেধৰণৰ কৰ্মকাণ্ড কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ন্যায়ৰ আওতালৈ আনিব লাগে আৰু যিসকল আইন হাতত তুলি লৈছে তেওঁলোককো তদন্তৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকৰ ওপৰত বিচাৰ হ'ব লাগে। তেনেকে আমাৰ মহিলাকেইটাক ওপৰত তেওঁলোকে হেৰাচমেণ্ট কৰিব পাৰিলে, ফিজিকেল টাচ কৰিব পাৰিলে। য'ত টাচ কৰিব নোৱাৰি তাত টাচ কৰিছে। তাৰ মানে কি আমাৰ মানুহক আমাৰ মহিলাৰ সুৰক্ষিত নাই, নাৰী সুৰক্ষিত নাই ইয়াতে। সেইটোৰ কাৰণে মই আহ্বান জনাম যে ব্ৰিটিছ চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰে তাৎক্ষণিক ব্যৱস্থা কৰি ইয়াত যিসমূহ ফৰেষ্টাৰ জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। দেখা গৈছে আৰক্ষীৰ যিসকল বন বিভাগৰ বাহনসমূহ ক্ষতিসাধন হৈছে, কাৰ্যালয় ক্ষতিসাধন হৈছে, কেইবাজন আৰক্ষী বিষয়া আহত হৈছে ঘটনাস্থলীত। এই সন্দৰ্ভত আপুনি কি ক'ব? এই ওপৰত আমি দুখ প্ৰকাশ কৰিছো আৰু এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিলে। আইন হাতত তুলি ল'ব নালাগিছিলে। গতিকে আইনৰ ক্ষেত্ৰত সকলো দৃষ্টি গ্ৰহণ হ'ব লাগিব, আহ্বান চাব লাগিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে দুখ প্ৰকাশ কৰিছো আৰু প্ৰশাসনক যিমানকেইটা সহযোগ লাগে আইনক কোনেও অমান্য নকৰে আৰু আমাৰ মহিলাকেইটাক যাতে ন্যায় পায় তাৰ বাবে আমি প্ৰশাসনক সহযোগিতা আগবঢ়াই দিম। বৰ্তমান সময়লৈকে আৰক্ষীৰ সৈতে কিবা আলোচনা হৈছে নেকি পৰিৱেশ নিয়ন্ত্ৰণ? যিটো মহিলাৰ ওপৰত অত্যাচাৰ হ'ল, সেই অত্যাচাৰৰ প্ৰতিবাদত আজি জনতা ওলাই আহিছে আৰু জনতাৰ কথা যে আমি নাৰী কিমান সুৰক্ষিত, নাৰী যদি এনেকে সুৰক্ষিত নহয় তেতিয়াহ'লে বাকী অৱস্থা কি হ'ব? আমাক বাৰে বাৰে টাৰ্গেট কৰা হৈছে, আমাক মানে এটা প্ৰশ্ন কৰিছে আমি কিয় টাৰ্গেট বনি হৈছো। এই টাৰ্গেট হোৱা বস্তুটো ইয়াৰ পৰা নোহোৱা হ'ব লাগে, সময় চাব লাগে। প্ৰশাসন অসম চৰকাৰ বিফল হৈছে, এই বিফল হোৱা চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। গতিকে হয়, ক'ব লাগিব যে আদিবাসী